ৰাজমুকুট থিয়েটাৰ চাবৰ কাৰণে আৰু সঁচাকৈ ভাল লাগিল। আৰু আমাৰ বেহাৰবাৰী আউটপোষ্টৰ নাট্যকাৰ পল্লৱ বৰা তেখেতৰ নাটক আৰু তেখেতৰ যিবিলাক নাটক লিখে আমি কাহিনীটো বোলে জানোৱেই কয়, কিন্তু উপস্থাপনটো আমি বুজি নাপাওঁ, কাৰণ লিখাটো বেলেগ হয় আৰু উপস্থাপনটো বেলেগ হয়। তেখেতে লিখিছে, ৰাজেশ ভূঞাদেৱে পৰিচালনা কৰিছে আৰু ৰাজদাকটো সকলো অসমৰ শিল্পীয়ে জানেই, বিভিন্ন মানুহে জানেই। সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ। পল্লৱদাই যিটো কাহিনী আমাক কৈ থৈছিল, যেতিয়া প্ৰথম তেখেতে নাটকখন লিখে আমাক সকলোকে জনায়, আৰু মানে লিখাটো আৰু কৰাটো মঞ্চস্থটো এটা বেলেগ বস্তু। আৰু আজি নাটকখন চাই খুবেই ভাল লাগিল। আৰু এই সুযোগতে ৰাজমুকুট থিয়েটাৰৰ লগতে আমাৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱক ধন্যবাদ জ্ঞাপন। বিৰাট ভাল লাগিছে আৰু ৰাজমুকুট থিয়েটাৰক মই সদায় ভাল পাওঁ। আৰু মানস কলিতা এজন মানে ফুল ফ্লেজত মানে প্ৰডিউচাৰ বুলি যাক কয়, গতিকে তেখেত এজন ফুল ফ্লেজড প্ৰডিউচাৰ। গোটেই প্ৰডাকশ্যনটো খুব ধুনীয়াকৈ কৰে আৰু তাতকৈ ডাঙৰ কথা তেখেত এজন খুব ভাল মনৰ মানুহ, ভাল মানুহ। খুবেই ভাল অনুভৱ। আজি আচলতে ভ্ৰাম্যমাণ মানুহৰ মোৰ প্ৰথম অভিজ্ঞতা নহয়, মই আগতেও আহিছোঁ নাটক চাবলৈ। আজি বিশেষ এইটো কাৰণ পল্লৱ দা আমাৰ বেহৰবাৰী স্ক্ৰিপ্ট ৰাইটাৰো হয়। তেওঁৰ এখন প্ৰথম যিখন নাটক, তেওঁ আজি প্ৰথম দৰ্শনী আজি ইয়াতে ৰাইজে বহুত সঁহাৰি জনাইছে। আমিও সঁহাৰি জনাবলৈ আহিছিলোঁ। খুবেই ভাল পাইছোঁ নাটক চাই পেলাই। আৰু নাটক যি ৰাইজৰ সঁহাৰি আমি দেখিছোঁ, তাকে আশা কৰিছোঁ যে আগন্তুক যি আমি নাটক কৰিম আগলৈ তেওঁলোকে যাতে সঁহাৰি জনায়, সেইখিনি মই আশা কৰিছোঁ।